অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু আপোনালোক সকলোৰে জ্ঞাত আটাইতকৈ ষ্টাইলিছ কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ অতুৱালা খ্যাত ভৃগু কাশ্যপ ডাঙৰীয়া আমাৰ মাজত আহি তেখেত উপস্থিত হৈছে। এই হিচাপতে ৰাজতিলকৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ৰাজতিলক থিয়েটাৰৰ মুখ্য অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বাইদেৱে। শ্যামন্তিকা শৰ্মা বাইদেৱে ভৃগু কাশ্যপ ডাঙৰীয়াক এখনি বিহুৱানেৰে আদৰণি জনাইছে। জয় নটৰাজ বাবাক চিন্তি হৰি বল হৰি বল হৰি বল। স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত বুলি ক'ব লাগিব, কাৰণ মই ৰেগুলাৰ ভিডিঅ' দিয়া মানুহজন আজি বহুত দিনৰ মূৰত এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। মানে আজি আমাৰ মঞ্চ মুকলি অনুষ্ঠান আছে সন্ধিয়া আৰু এতিয়া পুৰোহিত আহিছে, পূজা পাতল কৰি আছে আৰু মই গোটেইখিনি আপোনালোক দেখুৱাম। আৰু তাৰ আগতে কৈ লওঁ, মোক ভিডিঅ' চাই থকা মানুহো কমেণ্ট কৰি আছে, দাদা আপুনি কোনখন থিয়েটাৰত আছে? মই ৰাজতিলকত আছোঁ। ঠিক আছে, তো সকলোকে লগ পাম বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ধুনীয়াকৈ চাব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে পেজত চাই আছে পেজটো ফ'ল' কৰিব। মই ধুনীয়াকৈ আপোনালোকক জনাই দিওঁ মই কিয় ভিডিঅ' দিয়া নাই এইকেইটা দিন। মানে একচুৱেলি আমাৰ ৰাতিপুৱাৰ পৰা নন ষ্টপ সন্ধিয়ালৈকে ৰিহাৰ্চল, আকৌ সন্ধিয়া 2 ঘণ্টা বা 1 ঘণ্টা ৰেষ্ট পাওঁ, তাৰে পিছত আকৌ ৰিহাৰ্চল ৰাতি পুৱাই দিয়ে। তো যা নহওক এটা জোৰদাৰ ধামাকা মানে প্ৰস্তুতিলৈ আমি আগবাঢ়ি গৈ আছোঁ ৰাজতিলক থিয়েটাৰ। আৰু এইবাৰ ট্ৰেণ্ডিঙত আছে গাইজ, ট্ৰেণ্ডিঙত চাবলৈ নাপাহৰিব আৰু নাচালে মিছ কৰিব, কিন্তু একদম মিছ কৰিব। তো যা নহওক ভিডিঅ' মই আৰু কণ্টিনিউ কৰিম, যিহেতু আমি এইকেইটা দিন কণ্টিনিউ কৰিব পৰা নাই, কাৰণ গম পাইছে সেইদিনা লাইভটো জৰিয়তে আপোনালোকে চাগে গম পাইছে কিমান কষ্ট হয়, ঘামি জামি অৱস্থা বেয়া। তো তাৰ কাৰণে একদম বেয়া নাপাব। আৰু পেণ্ডেল যেতিয়া ওলাব, আমাৰ 18 তাৰিখে অপেনিং আছে, ইয়াৰ ওচৰতে জয়ন্তীপুৰ বুলি কয়। সেই 18 তাৰিখৰ পৰা এটা দিন যদি মিছ কৰোঁ আপোনালোকে মোক গালি দিব। তো এটা দিনো মিছ নকৰোঁ, কণ্টিনিউ ভিডিঅ' দি যাম। তো আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আহিলে সন্ধিয়া হৈ আহিলে এনেকৈ সকলোখিনি কাম সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া ইয়াত পূজা পাতল কৰিব। তাৰে পিছত আমাৰ যিখিনি ইয়াৰ কাৰ্যসূচী আছে ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম আৰু চবৰে লগত কথা পাতিম।
অনুষ্ঠানটোত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগুদা উপস্থিত থাকিব আৰু অলৰেডি আহি পাইছে। মই ভিগুদাৰ লগতো কথা পাতিম, যিহেতু দাদা অকণমান মোৰ লগত বুলি নহয়, চবৰে লগত দাদা ভাল আৰু ধুনীয়াকৈ কথা পাতিব আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আহি পাইছে দাদা আহি পালে, লগত আছে দাদা। আজি ৰাজতিলক থিয়েটাৰৰ ষষ্ঠদশ নাট্যবৰ্ষৰ এয়া মঞ্চ আখৰাৰ উদ্বোধনী কাৰ্যসূচীৰ যিসমূহ কাৰ্যসূচী আছিল আমাৰ পূজা অৰ্চনা ইতিমধ্যে সমাপ্ত হৈছে আৰু আমি এতিয়া মঞ্চ মুকলিৰ দিশে আগবাঢ়িছোঁ। মঞ্চ মুকলি কৰাৰ প্ৰাক মুহূৰ্তত আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট কেইগৰাকীমান ব্যক্তিক আমাৰ ৰাজতিলক থিয়েটাৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা কিছু মৰম যাচিব বিচাৰিছোঁ। পোনপ্ৰথমতে আমি ৰাজতিলক থিয়েটাৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সন্মান যাচিব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু আপোনালোক সকলোৰে জ্ঞাত আটাইতকৈ ষ্টাইলিছ কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ অতুৱালা খ্যাত ভৃগু কাশ্যপ ডাঙৰীয়া আমাৰ মাজত আহি তেখেত উপস্থিত হৈছে। এই হিচাপতে ৰাজতিলকৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ৰাজতিলক থিয়েটাৰৰ মুখ্য অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বাইদেৱে। শ্যামন্তিকা শৰ্মা বাইদেৱে ভৃগু কাশ্যপ ডাঙৰীয়াক এখনি বিহুৱানেৰে আদৰণি জনাইছে। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ ৰাজতিলক থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিশিষ্ট চিত্ৰ সাংবাদিক আমাৰ সকলোৰে মৰমৰ বন্ধু ভিকি শৰ্মা ডাঙৰীয়া। এয়া ভিকি শৰ্মা, তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ব্যৱস্থাপক অভিজিত দাসে। আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমান থিয়েটাৰৰ লগত আজি বহু বছৰৰ পৰা জড়িত হৈ থকা আমাৰ মৰমৰ বন্ধু ৰমেন কলিতা। তেখেত সুদূৰ নলবাৰীৰ পৰা আহি আজিৰ এই আমাৰ শুভ অনুষ্ঠানত উপস্থিত হৈছেহি। এই চেগতে আমাৰ তৰফৰ পৰা তেখেতলৈ মৰম যাচিব বিচাৰিছোঁ। তেখেতক মৰম যাচিব ৰাজতিলক থিয়েটাৰৰ সম্পাদক হীৰকজ্যোতি হাজৰিকাই। এইবাৰ আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বন্ধু চিত্ৰ সাংবাদিক, যিয়ে ছ'চিয়েল মিডিয়া বা বিভিন্ন বাতৰি কাকতৰ জৰিয়তে অসমৰ ভ্ৰাম্যমান জগতক এক আগুৱাই লৈ যোৱাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে। সেয়া হ'ল আমাৰ মৰমৰ বন্ধু দিবাকৰ দেৱ চৌধুৰী। তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। মৰমৰ বন্ধু দিবাকৰক সম্ভাষণ জনাব আমাৰ জ্যেষ্ঠ অভিনেতা বিনয় ডেকা ডাঙৰীয়াই। এইখিনিতে উল্লেখ কৰোঁ মৰমৰ দিবাকৰ আৰু ৰমেন দুয়ো অসম চৰকাৰৰ চৰকাৰী চাকৰিয়াল। তাৰ পিছতো সংস্কৃতিৰ প্ৰতি খুব ভাল পোৱা আছে, সেইকাৰণে তেওঁলোকে ভ্ৰাম্যমান থিয়েটাৰক খুব ভাল পায় আৰু ভ্ৰাম্যমান থিয়েটাৰক ছ'চিয়েল মিডিয়া হওক বা বিভিন্ন বাতৰি কাকতৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে আৰু লগতে আমাৰ ভিকিও বিভিন্ন বাতৰি কাকতৰ জৰিয়তে ৰাজতিলক থিয়েটাৰক এটা পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা চলাই আছে। গতিকে আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মঞ্চ মুকলিৰ প্ৰাক মুহূৰ্তত আমি নাৰিকল ভাঙিবলৈ অনুৰোধ জনাইছোঁ ৰাজতিলক থিয়েটাৰৰ পৰিকল্পক সন্মানীয় অনুপ দাস ডাঙৰীয়া। তেখেতে নাৰিকল ভাঙি আজিৰ মঞ্চ মুকলিৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ কৰিব। সকলোকে এটি উৰুলি ধ্বনি দিবলৈ অনুৰোধ জনালোঁ আৰু বাদ্যযন্ত্ৰীসকলে যেন দেৱবাদ্য বজাই পৰিৱেশটো জীপাল কৰি তোলে। জয় নটৰাজ বাবাক চিন্তি হৰি বল হৰি বল হৰি বল। জয় ৰাজতিলক, জয় ৰাজতিলক, জয় ৰাজতিলক।
আমি আন এটি কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছো আমাৰ মঞ্চৰ সন্মুখত দেখিছে আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী ভিগু কাশ্যপ ডাঙৰীয়া তেখেতে আমাৰ মঞ্চৰ সন্মুখত যি ফিটা ওলমাই থোৱা হৈছে এই ফিটা কাটি আজিৰ মঞ্চ মুকলি কৰিবলৈ তেখেতক অনুৰোধ জনালো তেখেতক সহযোগ কৰিব জ্যেষ্ঠ অভিনেতা বিনয় ডেকা ডাঙৰীয়া পৰিকল্পক অনুপ দাস শ্যামন্তী গাবা আটাইকে তেখেতক সহযোগ কৰিবলৈ অনুৰোধ জনালো येलो तुम्हारा खून मुखट दादा दादा लाइट मुखट दियो येलो दियो हलो हेतु साइड लाइट को এনেকে পেলাই দিও এটা সাইডৰ পৰা কৰি হেতু সাইডৰ পৰা পেলাই দিও হলো লাইটে আনে মুখত একদম আন্ধাৰ হৈ আছে এই দুটা নালাগে নালাগে হ'ব লাইট অফ কৰি দিও নালাগে আৰু ইখিনি যেনেকৈ আছে এনেকৈ থাকিব আমাৰ লাগিব এটা জোৰকে হাত দাপৰিয়ে সকলোৱে আমাৰ উদ্বোধক মহোদয় ইতিমধ্যে ফিটা কাটি মঞ্চ মুকলি কৰিলে আৰু এই চেগতে তেখেতে বিভিন্ন ব্যস্ততাৰ মাজতো আহি আমাক এইখন সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এটি চমু ভাষণ ৰাখিবলৈ এই চেগতে তেখেতলৈ অনুৰোধ জনালো ধন্যবাদ উপস্থিত সমূহ ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰিয়াললৈ জনাইছো শুভেচ্ছা এটি খুবেই বিশেষ আৰু স্পেচিয়েল ক্ষণ আপোনালোক সকলোৰ বাবে কাৰণ আজিৰ পৰা আপোনালোকৰ নাটকখন মঞ্চলৈ ৰূপান্তৰিত হৈছে আৰু 2 বছৰমান 3 বছৰমান আগত চাগে এটা গান অজয়দাই এখন থিয়েটাৰৰ বাবে গাইছিলোঁ নেকি 2 বছৰ 3 বছৰমান আগত সো শুভেচ্ছাটো সদায় আছে অসমৰ থিয়েটাৰ জগতখন সদায় আগবাঢ়ি যাওঁ যেনেকৈ পাৰোঁ য'তেই পাৰোঁ তেনেকৈ জড়িত হ'লে সুবিধাকণ পালে জড়িত হয় খুব বেছি ভাল লাগে আৰু আমি আচলতে বৰ বিশেষ কথা কোৱাৰ মানুহো নহয় আৰু এই কামটো যিটো কাম আজি অনুপদাই মোক ক'লে বা বৌয়ে মোক যিখিনি কাম কৰিবলৈ ক'লে মই নাজানো সেই কামটোৰ কাৰণে মই যোগ্য হয়নে নহয় যি কি নহওক শুভেচ্ছা খালি অন্তৰৰ পৰা আছে আপোনালোকৰ এই যি জয়যাত্ৰা ৰাষ্ট্ৰীয় পৰিমাণ যোৱা 17টা বছৰে চলি আহিছে অনাগত দিনত এই জয়যাত্ৰাত থমকি নৰওক আমি তাকে কামনা কৰিছোঁ আমাতকৈ বহুখিনি চিনিয়ৰ যিসকল দাদা বাইদেউৰ ভিচিডি কিনি আমি চাইছিলোঁ তেখেতসকল থকা এখন থিয়েটাৰ আজি মঞ্চ মুকলি কৰিবলৈ পাই নিজকে যথেষ্টখিনি সৌভাগ্যৱান যেন অনুভৱ কৰিছোঁ আৰু জীৱনটোত যেন কিবা এটা কৰিছোঁ তেনেকুৱা যেন অনুভৱ কৰিছোঁ ক'ৰবাত আৰু সেইকাৰণে শুভেচ্ছা দিছোঁ বা আৰু আমাৰ ৰাগদা লগতে যিকেইজন লোক আছে মোৰ প্ৰত্যেকৰে নাম মোৰ মুখত নাই বা মই ব্যক্তিগতভাৱে মঞ্চত দেখিছোঁ যদিও মোৰ ব্যক্তিগতভাৱে লগ পোৱা তেনেকৈ মোৰ মনত নাই গতিকে শুভেচ্ছা দিছোঁ আৰু খুব বেছি ছাকচেছ হওক বতৰে যাতে বিধি পথালি নিদিয়ে আপোনালোকক আমি তাকে কামনা কৰিছোঁ ধন্যবাদ জয় ৰাষ্ট্ৰীয় থিয়েটাৰ আমাৰ তৰফৰ পৰা তেখেতলৈ এটি অনুৰোধ এটি সুন্দৰ গীত পৰিৱেশন কৰি জুবিন দাই এটা কথা ক'লে মনত পৰে আচলতে গান গোৱা মানুহ হ'লে য'ত গ'লেও গানেই গাব লাগে বুলি কি গাব ন আছে নেকি আচ্ছা গীটাৰখন বাজিব নেকি ছাৰ অভিনন্দন থিয়েটাৰ তাত এটি গীত আছিলে যিহেতু থিয়েটাৰৰ মঞ্চতে আছোঁ গতিকে যোৱা বছৰ কেইবাটাও গীত গাইছিলোঁ তাৰ এটি গীত এনেকুৱা আছিলে চি মেজৰ জনম জনমলে বুকুৰে হাসি ফটো লিখি দোৱা প্ৰতিটো থাকিম মই কাষতে তুমিয়ে মোৰ কৃষ্ণ চূড়া বুকুতে তুলিব ধৰিছে তোমাতে লমৰা
বহুত ভাল লাগিল অশেষ ধন্যবাদ ভিগুদা আৰু এটা শুনাব নেকি আৰু এটা লাগে অটো লাগে এবাৰ দাদা আজি 15 বুধবাৰ 31 জুলাইৰ এই শুভ মুহূৰ্ত আমি লগ হৈছোঁ আমি মঞ্চ আখৰা মুকলি কৰিছোঁ এইখিনিতে আমাৰ যিসকল শ্ৰদ্ধাৰ মৰমৰ অতিথি আলহী আছে সকলোকে মই ওলগ জনাইছোঁ অভিনন্দন জনাইছোঁ ৰাজতিলক থিয়েটাৰৰ হৈ ৰাজতিলক থিয়েটাৰৰ এইবাৰৰ যাত্ৰা সফল হওক এই আশালৈ নটৰাজৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ শুভেচ্ছা মানে কি দিম শুভেচ্ছা নিজকো দিব লাগিব মই আমি সকলোৱে ভালকৈ আগুৱাই যাব লাগিব ভাল হ'ব মোৰ বিশ্বাস আছে পৰিকল্পনাৰ ওপৰত বিশ্বাস আছে ৰাজতিলক থিয়েটাৰৰ যিখিনি মালিক পক্ষৰ ওপৰত বিশ্বাস আছে ইয়াৰ সমূহ বাদ্যশিল্পী আৰু সকলোলৈকে যিহেতু আমি ৰাজতিলক থিয়েটাৰ এটা পৰিয়াল বুলি ভাবি ওলাই আহিছোঁ ঘৰৰ পৰা প্ৰত্যেকেই ওলাই আহিছোঁ গতিকে আমি প্ৰত্যেকেই মনত ৰাখিব লাগিব আমাৰ প্ৰত্যেকেই নিজে নিজে যিটো ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ কোনোবাই পাকঘৰত আছে কোনোবাই কাপোৰ চিলোৱাত কোনোবাই কাপোৰ ঠিক কৰাত কোনোবাই নাচত কোনোবাই বাদ্যযন্ত্ৰত কোনোবাই শব্দত কোনোবাই পোহৰত কোনোবাই ছেটিংছত আৰু আমি কোনোবাই অভিনয় সেই সকলোকেইজন ব্যক্তি যিকেইজন ইয়াত জড়িত হৈ আছোঁ সকলোকেইজন ব্যক্তি সকলোৱে আমি এটা পৰিয়াল হৈ আছোঁ পৰিয়াল হৈ ওলাই আহিছোঁ পৰিয়াল হ'বলৈ ওলাই আহিছোঁ আমাৰ প্ৰথম কাম হ'ল আমি এটা পৰিয়াল গতিকে এই পৰিয়ালটোৰ মাজত কেতিয়াবা হাঁহি কিকিদালি কেতিয়াবা ফূৰ্তি কেতিয়াবা দুখ কেতিয়াবা বেজাৰ কেতিয়াবা কাজিয়াও হ'ব পাৰে কিন্তু আমি এটা পৰিয়াল হৈ থাকি বুলি আমি আটাই সংকল্পবদ্ধ হ'ব খোজোঁ নে কি কয় হয় হয় জোৰটো কমিছে জোৰটো বাঢ়িব বাৰু যি কি নহওক খানা দুটামান ওলালে জোৰটো বাঢ়িব যি কি নহওক মই আজি মঞ্চত ইয়াতে আহিবলৈ পাই আচলতে ইয়াত অভিনয় কৰিবলৈ এই বৰ্ষটোত মানে সুবিধাকণ পাই মই নিজকে ধন্য মানিছোঁ অনুপক ধন্যবাদ জনাইছোঁ খুব ধুনীয়াকৈ পৰিয়ালটো যাতে আগবঢ়াই লৈ যায় আৰু এই চিগতে বৰ্তমান আমাৰ এই মঞ্চত উপস্থিত নাই আমাৰ প্ৰযোজিকা বাইদেউক মই ইয়াৰ পৰা শুভকামনা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই আমন্ত্ৰিত অতিথি ৰমেন কলিতা ডাঙৰীয়া দীপাকৰ চৌধুৰী ডাঙৰীয়া আৰু ভিকি কাশ্যপ ডাঙৰীয়া ভিকি কাশ্যপ বুলি ক'লে খং উঠে সেইকাৰণে কৈছোঁ দেই ভিকি শৰ্মা সকলোৱে জানে বাৰু ভিকি শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যাৰ কলমটো খুব ভালকৈ চলে কিন্তু কথাকেইটা ভালকৈ নচলে যি কি নহওক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ আজি এই মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত হৈ আমাক মৰম দিয়া আমাৰ খুব মৰমৰ শিল্পী ভৃগু কাশ্যপ ভাইটি ভৃগু কাশ্যপ আৰু ভৃগু অকণমানি ল'ৰা থাকোঁতে মই লগ পাইছিলোঁ হয়নে বহুত সৰুৰ পৰাই পাইছোঁ মানে সৰুৰ পৰাই ভৃগুৱে চৰ্চা কৰি আজি এটা জেগা পাইছে এটা পজিশ্যন পাইছে খুব ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আজি আমাৰ ইয়াত উপস্থিত হৈ আমাক যে মৰম দিছে খুব ধুনীয়াকৈ গীত পৰিৱেশন কৰিছে কিন্তু ইমানখিনি প্ৰশংসা কিয় কৰিছোঁ গম পাইছেনে যদি সুবিধা হয় ৰাজতিলকৰ কাৰণে কিন্তু এটা আমি গান বিচাৰিম যদি আমাৰ ফালৰ পৰা মিলে ভৃগুৱে গাম বুলি আমাক কথা দিব লাগিব আজি কথা দি থৈ যাব যিকি নহওক ভৃগুৰ কাৰণে এটা হাত চাপৰি লাগে ইমান দূৰৰ পৰা আহিছে থেংক ইউ আৰু বেছি বহলাই নকওঁ আমি পৰিয়াল বুলি কৈছোঁৱে আমি পৰিয়াল হৈ চলিম শেষত সকলোলৈকে শুভকামনা জনাইছোঁ আৰু নটৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই বৰ্ষটো 2024-25 নাট্য বৰ্ষটো যাতে জাকত জিলিকা হৈ থাকে আৰু আমাক যাতে কোনেও পিছ পেলাব নোৱাৰে আমি যাতে সদায় আগুৱাই গৈ জিলিকি থাকোঁ ধন্যবাদ কিবা ক্লাছ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ কিবা এটা আছিলে ৰাইটাৰ ইয়াৰখন আছিলে চাফাৰীখন আছিলে আৰু এতিয়া মনত পৰে ভঙাগড়ৰ ফ্লেটটো আছেনে এতিয়াও ভঙাগড়ৰ কাষৰ কিবা এটা আছিলে যে তো যি কি নহওক সেইটো সময়ৰ পৰা ৰাগদাৰ লগত মই আজিও ৰাগদাক বিচাৰি ফুৰিছোঁ মই শ্যামল বাক দেখা নাছিলোঁ ৰাগদা ক'ত আছে বুলি বিচাৰি আহিছোঁ খুব ফেভৰেট তেতিয়াৰ পৰাই আৰু সদায় এনেকুৱা প্ৰিয় হৈ থাকক তেখেত আৰু তেখেতৰ অনুৰোধত বা তেখেতে যদি বিচাৰে বা অনুদাহঁতে যদি কয় ডেফিনেটলি মোৰ গান নিশ্চয় আপোনালোকে ফুৰিব দিব মোৰ ৰাজতিলক থিয়েটাৰত ইয়াত কোনো ছেকেণ্ড থট নাই থেংক ইউ আৰু অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ এইবাৰ আমাৰ আটাইৰে মৰমৰ শিল্পী জামমণি শ্যামন্তিকা বাৰ তৰফৰ পৰা
দুআষাৰ শুভেচ্ছামূলক ভাষণ ৰাখিবলৈ অনুৰোধ জনাম এতিয়াৰ ভাষণৰ সময় নহয় আচলতে সবু যি কি নহওক আচলতে আজি দিনটো ইমান স্পেশাল কৰিব বুলি অনুপে একেবাৰে ভবা নাছিলো সুন্দৰকৈ আমাৰ খুব নটৰাজ পূজাভাগ কৰিলে সেইখিনিতে গম পাই যে এই বছৰ যাত্ৰা আমাৰ খুব শুভ হ'ব হিমানখিনিটো পূজাভাগত উপস্থিত থাকি মই বুজি পালো আৰু লগতে সদায় শুনি আহিছো যে ৰাসলীলা শুনি আৰু দেখিও আহিছো যে ৰাসলীলা থিয়েটাৰৰ 8টা বছৰ খুব জাকতজিলিকা হৈ আছিলে আমি বেলেগ থিয়েটাৰ থাকোতে তেতিয়াও দেখিছিলো যে ৰাসলীলা থিয়েটাৰ একদম জিলিকি আছিলে তেওঁলোকৰ সেকেন্ড শো থাৰ্ড শো হৈ আছিলে গতিকে আশা কৰিছো এই বছৰ যাতে ৰাসলীলা থিয়েটাৰ আমি থাকোতে যাতে 1 নম্বৰ হৈ থাকিব পাৰো সেইটোৱে আশা কৰিছো বিশেষ একো নকওঁ খুব সুন্দৰকৈ বিনয় দাই কলে ৰাগ দাই কলে আৰু ধন্যবাদ জনাইছো ভৃগুলৈ আহিছে আমাৰ কাৰণে আৰু আমাক ইমানখিনি মৰম জনাই থৈ গৈছে গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ লগতে আমাৰ অনুপকো ধন্যবাদ জ্ঞাপন কৰিছো কি ইমান সুন্দৰকৈ গুটেখিনি আয়োজন কৰিছে আৰু এই বছৰটো যাতে আমাক ধুনিয়াকৈ হি গাইড কৰি লৈ গৈ থাকে তাৰে আশা কৰিছো থ্যাংক ইউ সো মাচ নমস্কাৰ কোন প্ৰথমতে আজি মই আমাৰ সকলো শিল্পীসকলকে ধন্যবাদ জ্ঞাপন কৰিছো যে সকলোৱে মিলি পেলাই যিটো পূজা আমি কৰিলো ইমান ভালকৈ হৈছে সকলোৱে কৈছে সামন ভাই ক'লে বিনয় দাই ক'লে বিভুদাই ক'লে ইমান ভাল লাগিছে তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ফিগু তেখেতে ইমান নিজৰ ব্যস্ত সময়ৰ পৰা ওলাই আহি আজি আমাক সময় দিলে ধন্যবাদ ফিগু আৰু লগতে আমাৰ বিকি শৰ্মা ইপিনে দিবাকৰ ৰমেন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলে আমাৰ লগত লাগি আছে প্ৰথমৰ পৰা ফটোশ্বুটৰ পৰা এতিয়ালৈকে লাগি আছে আৰু ইহঁতে এই বছৰটো আমাৰ লগত বহুত ভালকৈ কাম কৰি আছে আগতেও কৰিব আগৰ পৰাও কৰি আছে তো তেখেতসকলকো বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো তো এইখিনি এই বছৰ আমাৰ ৰাসলীলা থিয়েটাৰ বহুত ভাল হ'ব আমি যিমানখিনি কৰিব পাৰো কৰি আছো আৰু কৰি যাম দিন ৰাত এক কৰি হ'লেও আমি কৰি আছো তো এই বছৰ ৰাসলীলা আমাৰ ভাল হ'ব বালাজীদাৰ ভাল হ'ব ঠিক আছে ধন্যবাদ ৰাসলীলা থিয়েটাৰ অসমত এইবাৰ জয় জয়কাৰ হোক আগতে যি ধৰণে অসমত নাম ৰাখিছিল ৰাসলীলা থিয়েটাৰ বুলি ক'লে নাম্বাৰ 1 হৈ আহিছিল জলদস্যু মাজনীৰ মনৰ মানুহ ৰুদ্ৰসাগৰ প্ৰত্যেক বছৰে মানৱ ড্ৰাইভাৰৰ প্ৰেম মহাৰাণী গতিকে প্ৰস্তুতি পৰাশৰে এইখন থিয়েটাৰত যিখন নাটক কৰিছিল মহাৰাণী সেই তেতিয়াৰ পৰা তেখেতক ব্ৰাহ্মণৰ মহাৰাণী বুলিয়ে কয় গতিকে আমিও বিচাৰো এই বছৰৰ আমাৰ যি 3খন নাটক এই নাটক 3খনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হওক সেইখিনিয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা গতিকে বিশেষ নকওঁ সকলোলৈকে পুনৰবাৰ শুভেচ্ছা যাচিছো আৰু ভগৱানৰ চৰণত আশীৰ্বাদ বিচাৰিছো ৰাসলীলা পৰিবাৰ ভাল হওক ধন্যবাদ শুভৰাত্ৰি অভিনন্দন থাকোঁতে লগ পাইছো আৰু আজি আপুনি ইয়াত আহিব বুলি গম পাই বহুত ভাল লাগিল মোৰ ভাল লাগিছে লগ পাই আই উইশ ইউ অল দ্য বেষ্ট এই বছৰটো যাতে খুব ভাল হওক অভিনন্দনৰ নিচিনা নহওক তাকে কামনা কেনেকুৱা লাগিল কালিৰ অনুষ্ঠান ভাল লাগিল বহুত ভাল লাগিল আৰু মই মানে মনে মিলা মানুহটোক কালি লগ পাইছো দাদা কেনেকুৱা লাগিল বিগুদা ফাৰ্স্ট টাইম লগ পাইছো মই লগত এটা আছে আৰু এটা মনে মিলা কেনেকুৱা লাগিল দাদা আপোনাৰ কালি তো জানক আমি যাতে ভালকৈ আগবাঢ়ি যাব হয় নাই তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সেয়া আছিলে আমাৰ 31 তাৰিখ আছিলে যোৱাকালি 31 জুলাই মানে আমাৰ মঞ্চ মুকলি অনুষ্ঠান বহুত ধুনীয়াকৈ একো বিধি পথালি নিদিয়া বতৰে একো বিধি পথালি নোহোৱাকৈ মানে আমি ধুনীয়াকৈ সম্পূৰ্ণ কৰিলোঁ মাংগলিক কাৰ্যসূচী ভাগ তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাইছে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু যিসকলে ফ'ল' কৰা নাই পেজটো ফ'ল' কৰক আৰু আমি যেতিয়া পেণ্ডেল ওলাম ৰেগুলাৰ ব্লগ দিম ধুনু মই এইবাৰতো আছোঁ ৰাসলীলা থিয়েটাৰত বহুতে কমেণ্ট কৰি আছে থিয়েটাৰৰ ভিডিঅ'ই চাই আছে কিন্তু তথাপিও কমেণ্ট কৰিছে দাদা কোনখন থিয়েটাৰত আছে তো মই যিহেতু ৰাসলীলাৰ ভিডিঅ' পেলাইছোঁ গমটো পাবই লাগে মই ৰাসলীলাত আছোঁ আৰু অলৰেডি আমাৰ বহুতখিনি কাম আগবাঢ়িছে আমাৰ টেকনিকেলি বহুত ধুনীয়া বস্তু আপোনালোকে দেখিবলৈ পাব ৰাসলীলা থিয়েটাৰৰ মঞ্চত বিশেষকৈ জানমণি স্পেচিয়েল জড়িতটো পাবই তো বাই বাই লগ পাম পুনৰ আকৌ এটা ভিডিঅ'ত চাই থাকক ভিডিঅ'বিলাক জয় আই আগৰ নিচিনাকৈ দি যাম